আমাৰ প্ৰায় সিটোপাৰ আৰু এইটোপাৰ বুঢ়ীডিঙৰ ইটোপাৰ সিটোপাৰে প্ৰায় 20খনমান গাঁও আছে। এই 20খন গাঁৱৰ মাজত আমাৰ ঐতিহাসিক খোৱাং কলেজখন আছে, খোৱাং হাই ছেকেণ্ডেৰী আছে আৰু তাৰ লগতে আছে আপোনাৰ মৰাণখন ওচৰত লাগি আছে। গতিকে এই 20খন গাঁৱৰ মাজত আমাৰ যাতায়াতৰ পথটো হৈছে বুঢ়ীডিঙৰ ওপৰত আমি যাব লাগে। ইতিমধ্যে পঞ্চায়তে এখন পাৰঘাট আছে, পাৰঘাটটো সম্পূৰ্ণ বন্ধ কৰি দিলে। তাৰ বাবে আমাৰ ছাত্ৰ ছাত্ৰীসকল, আমাৰ কৃষিজীৱী মানুহসকল যিকোনো কামত হওক, ব্যৱসায় বাণিজ্যত হওক, কলেজলৈ যাবৰ কাৰণে আমাৰ 20 কিলোমিটাৰ যাব লাগে। মানে খোৱাং কটুৱা দি আমাৰ ঘূৰি কেনে খোৱাং কলেজ পাবগৈ লাগে। মৰাণলৈ যাবলৈ গ'লেও তেনেকৈ ধৰণৰ আমাৰ যাব লাগে, যাতে যথেষ্টখিনি আমাৰ কষ্ট অসুবিধা হৈছে। সেয়েহে যদি চৰকাৰে আমাৰ এই বুঢ়ীডিঙৰ ওপৰত খোৱাং সংযোগী, ভগামূৰ সংযোগী যিখন দলং এখন আছে নিৰ্মাণ কৰি দিলে, 2 লেন নালাগে আমাক, 1 লেন এখন যদি নিৰ্মাণ কৰি দিয়ে তেতিয়াহ'লে আমাৰ যথেষ্টখিনি সুবিধা হ'ব। ইফালে আমাৰ হালদিবাৰী আছে, খোৱাঙৰ ফালে হালদিবাৰী পৰে, খেনচোৱা পুখুৰীৰ পৰা যথেষ্ট সুবিধা হ'ব। এইফালে আমাৰ পিছফালে আমাৰ গ'লে ভগামূৰ পিছফালে গ'লে চাব আপুনি বৰুৱাগাঁও পৰে, লেজাই পৰে, এইখিনি মানুহ পৰে। ইফালে আগলৈ গ'লে আপোনাৰ বালিগাঁও পৰে। গতিকে বালিগাঁও মানুহখিনিও আমাৰ কটুৱা দি ঘূৰি যাবলগীয়া হয়, কলেজৰ ল'ৰা ছোৱালীখিনিও। গতিকে আমাৰ এইফালে যদি ৰাস্তা দলংখন হয় তেতিয়াহ'লে আমাৰ যথেষ্টখিনি সুবিধা হ'ব। আমাৰ চৰকাৰলৈ এটি অনুৰোধ, মাননীয় মুখ্যমন্ত্ৰী মহোদয়, তাৰপৰা এতিয়া আমাৰ ইয়াত থকা মৰাণ সমষ্টিৰ মাননীয় বিধায়ক চক্ৰ গগৈ মহোদয়লৈ আমাৰ বিনম্ৰ অনুৰোধ, আমাৰ এই বুঢ়ীডিঙৰ ওপৰত নৱনিৰ্মিতভাৱে এখন 1 লেনযুক্ত দলং নিৰ্মাণ কৰি দিলে এই 20খন গাঁও যথেষ্ট উপকৃত হ'ব, ব্যৱসায় বাণিজ্যটো উপকৃত হ'ব, সকলো দিশতে উপকৃত হ'ব। শিক্ষা, স্বাস্থ্য কেন্দ্ৰ আদি কৰি সকলোতে আমাৰ উপকৃত হ'ব। ইয়াত কোনো ধৰণৰ ভূমি অধিগ্ৰহণ কৰিব নালাগে। ইতিমধ্যে ভূমি অধিগ্ৰহণ হৈ আছে, আমাৰ ইটোপাৰেও হৈ আছে, আমাৰ ইটোপাৰেও হৈ আছে। গতিকে ইয়াত কোনো ভূমি অধিগ্ৰহণৰ প্ৰয়োজন নাই। মাত্ৰ দলংখন যদি হৈ যায় আমাৰ সকলোতে আমাৰ নিৰাপদ হ'ব। আমাৰ যথেষ্ট সমস্যা। আমাৰ ভগামূৰৰ পৰা খোৱাং সংযোগী পথ মানে দলংখন অতিকে প্ৰয়োজনীয়। আমাৰ ল'ৰা ছোৱালীবিলাক বিশেষকৈ খোৱাং হৈ মানে কুটুহা হৈ গেমন হৈ যাবলৈ বহুত অসুবিধা হয়। সেইকাৰণে আমাৰ দলংখন অতিকে প্ৰয়োজনীয়। চৰকাৰক আমি বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ যাতে আমাৰ দলংখন সোনকালে দিয়ে। এখন দলঙৰ কাৰণে আজি বহুত বছৰ আমি অপেক্ষা কৰি আছোঁ। এতিয়া আমি কৃষকসকল এয়াহে ৰ'দ বতৰ হ'লে খেতি হয়, ৰ'দ বতৰ হ'লে আমাৰ খেতি নহয়। আমি গাড়ী মটৰ কিনি দিব নোৱাৰোঁ। ল'ৰা যেতিয়া আমাৰ চাইকেল লৈ কলেজলৈ যায়, আমাৰ মাতৃসকলৰ পেটৰ ভাত নাই, চিন্তাত ল'ৰা ঘূৰি নহালৈকে চিন্তা লাগে আমাৰ। দলংখন হ'লে আমাৰ নিশ্চিন্ত, কিন্তু গাড়ী মটৰ ইয়াত সিমান ভিৰ নাই, চাইকেলখন লৈ গ'লে আমাৰ চিন্তা নাই নহয়। সেইকাৰণে চৰকাৰে দলংখন হাতত দিব বুলি আশা কৰোঁ।